ৰঙিয়াত চৰ্চাত এখন পাৰিবাৰিক যুদ্ধ অভিযোগ প্ৰতি অভিযোগেৰে সংবাদ শিৰোনামো দখল কৰিছে ৰঙিয়াৰ এখন পাৰিবাৰিক যুদ্ধই প্ৰথমে পত্নী তাৰপিছত স্বামী এবাৰ আকৌ পত্নীৰ এটাৰ পিছত আনটো বিস্ফোৰণ ইতিমধ্যে পত্নীয়ে স্বামীৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰঙিয়া থানাত দাখিল কৰিছে এজাহাৰ আচলতে কোন সঁচা কোন মিছা এতিয়া পোহৰলৈ অহা নাই প্ৰকৃত ৰহস্য স্বামী সাদ্দাম হুছেইনে স্বামী আত্মগোপন কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে পত্নীয়ে কিছুদিন পূৰ্বে স্বামী সাদ্দাম হুছেইনক বিচাৰি 1 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল পত্নী পৰিয়ালে 1 লাখ টকাৰ পুৰস্কাৰ ঘোষণাৰ পিছতে সাদ্দাম হুছেইনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল পত্নীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মগোপন কৰি লুকাই থকাৰ কথা ইফালে পত্নীয়ে কৰা অভিযোগ অনুসৰি সাদ্দাম হুছেইনে দ্বিতীয় বিবাহ কৰি আত্মগোপন কৰি আছে এনেদৰে অভিযোগ প্ৰতি অভিযোগ কৰি আহিছে স্বামী স্ত্ৰী পৰিয়ালে ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট সংবাদ 365 অলপ জোৰত ক'ব সাদ্দাম হুছেইন স্বামী হয় তেওঁ বেলেগ মাইকীক ভাল পায় সীমা বেগম তাইৰ নাম গুৱাহাটীত ঘৰ মানে সেনেকৈ ভিডিঅ' কল কৰি থাকে ৰুমত ভাড়া ৰুমত ভিডিঅ' কল কৰি থাকে বাহিৰত গ'লে বিজি থাকে ঘৰত বজাৰ পাতি নিয়াতে আৰু মই সোধ-পোছ কৰাৰ পাছত মোক মাৰধৰ কৰে বেয়াকৈ মাৰধৰ কৰে সেইবিলাক ফটো আছে মই দি দিম বেয়াকৈ মাৰধৰ কৰে আৰু তাৰপিছত মোক সোণা গহনা টকা পইচা চবখিনি লৈ যায় তাইৰ লগত আছে আৰু মোৰ সোণা গহনাখিনি তাইকে দিছিল তেওঁলোকৰ ৰিলেশ্যনশ্বিপ পাছতে মানে যৌতুকৰ দাবী টকা পইচাৰ দাবী যদি মই টকা পইচাৰ কাৰণে মই ঘৰত নকওঁ তেতিয়া মোক মাৰধৰ কৰে সিহঁতৰ মায়েক বাপেকেও মাৰে মোক চবকেইটাই মানে মাৰধৰ কৰে আৰু তাৰপিছত আপ্পাই ঘৰো বনাই দিছে তাতে গাড়ী লৈ দিছে ট্ৰাক লৈ দিছে ঘৰ বনাই দিছে তাৰপিছত তাৰে পাছতো মানে অত্যাচাৰ তাৰে পাছত ভাড়া ৰুমত লৈ আহিছে লৈ অহাৰ পাছতে মানে বেলেগ মাইকীৰ লগত তাৰ অবৈধ সম্পৰ্ক চলি আছে তাকে মোক মাৰধৰ কৰে তেওঁক মাৰা বুলি কৈছে মিছা এলিগেশ্যন লগাই আছে মোৰ ওপৰত কিন্তু এক্সিডেণ্ট হৈছিল ফটো আছে মোৰ তাতে ফটোবিলাক মই দি দিম আপোনালোকে চাই ল'ব আৰু মই তেওঁক মাৰা নাই মিছা এলিগেশ্যন লগাইছে কিমান দিনমান হৈছে মোৰ জানুৱাৰীত মোক সিহঁতে জেল খোৱালে 23 তাৰিখে জানুৱাৰী 23 তাৰিখে আৰু 7 তাৰিখে ৰিলিজ হ'লোঁ ৰিলিজ হোৱাৰ সময়ত মই পলাই আহিলোঁ সিহঁতে তাতো গুণ্ডা লৈ গৈছিল যিমান ৰঙিয়াৰ গুণ্ডা আছে ডকাইত আছে চব লৈ গৈছিল সিহঁতৰ লগত হাতীয়াৰ থকা মানুহ মই সেইকাৰণে পলাই আছোঁ সিহঁতে নিৰুদ্দেশ হোৱা বুলি কৈছে কিন্তু মোৰ মা বাবাই নিৰুদ্দেশ হোৱা বুলি মোক একো কোৱা নাই মোৰ মা বাবাও আছে লগত মোক মই যদি কিবা কাজিয়াত যদি 1 থাপ্পৰ মাৰোঁ তাই 2-3 থাপ্পৰ মাৰিব আৰু গোটেই ৰাতিটো 3টা-4টা বজালৈকে কাজিয়া যিমান দিন হৈছে সেই 3টা-4টা বজালৈকে কাজিয়া মোৰ বস্তু ভাঙিব ল'ৰাটোক মাৰিব ল'ৰাটোক খাৰা কৰি থৈ দিব টোপনি মাৰিব নিদিয়ে মানে বহুত অত্যাচাৰ মানসিক অত্যাচাৰ ফিজিকেলিও অত্যাচাৰ কৰে হাতৰ দাগবিলাক আছে চুৰি দি কাটে লাইটাৰ দি জ্বলাই দিয়ে পিঠিত দাগ আছে মোক মাৰিছে ঘৰৰ মানুহৰ মানে কেনেকুৱা তাই সেনেকুৱাই ঘৰৰ মানুহ এটাই তাই সেনেকুৱাই মাকে ক'ব খালি সংসাৰ কৰিব নোৱাৰা গুচিয়া